সবকে জয় আই অসম আৰু নমস্কাৰ। আমি আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ কম্পাইলেশ্যন শুৰু কৰিব গৈ আছোঁ জানুৱাৰী 2026-ৰ। তাৰ আগতে 3টা পইণ্ট জানাটো খুবেই দৰকাৰ মই ভাবিছোঁ। এই ভিডিঅ'টো তেখেতলোকে চাব যোনে টু দ্য পইণ্ট আনচাৰ বিচাৰে, টু দ্য পইণ্ট মানে কাৰেণ্ট এফেয়াৰ্ছকেইটা বিচাৰে, ঠিক আছে। যোনে বিচাৰে ন' বিটিং এৰাউণ্ড দ্য বুছ, যেনেকৈ আমি বহুত মেগাজিনছত দেখা পাওঁ যে বহুত বস্তু থাকে, স্পেচিয়েলি এটা বিগিনাৰে যোনে এইবাৰ APSC কাৰণে বহিব বা যোনে যাৰ লগত টাইম নাই গোটেই বস্তু পঢ়িবৰ কাৰণে ন, চ' সিহঁতৰ কাৰণে টু দ্য পইণ্ট আৰু ক্ৰিস্প মেনাৰত লাগে, তাকি সিহঁতৰ তাত গোটেই ফেক্টছ এণ্ড ফিগাৰো থাকক আৰু কাৰেণ্ট এফেয়াৰ্ছটোও থাকক ইন এ ক্ৰিস্প এণ্ড কনচাইজ মেনাৰ। চ' তেখেতে এই ভিডিঅ'টো চাই কিনি লাভান্বিত হ'ব আৰু এই কাৰেণ্ট এফেয়াৰ্ছটো গোটেই APSCৰ যিমান প্ৰিলিমছ হ'ব গৈ আছে, কম্বাইণ্ড কম্পিটিটিভ এক্সাম পৰা বাকী যিমান PWD বা এছিষ্টেণ্ট একাউণ্ট অফিচাৰ বা যিকোনো ডিপাৰ্টমেণ্টেল এক্সাম APSCৰ কাৰণে ডাইৰেক্ট কাম আহিব আৰু একদম ক্ৰিস্প এণ্ড কনচাইজ মেনাৰত আছে। চ' আজি সেইটো কাৰণে আমি ইয়াত আহিছোঁ আৰু আজিৰ পৰা এনেকৈ ছিৰিজ আমি শুৰু কৰিম। চ' আই হোপ আপোনাৰ সিহঁতে ভাল পাব এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই আৰু লাইক কৰি দিব। আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছটো শুৰু কৰোঁ তেন্তে ন। দেন লেটছ গ'। ফাৰ্ষ্ট আমি চাওঁ ইয়াত পদ্মশ্ৰী এৱাৰ্ডিজ জানা এটাই কথা দৰকাৰ যে 5জনে পাইছে এইবাৰ আমাৰ অসম পৰা, ঠিক আছে। এতিয়া কি ফিল্ডত পাইছে, লেট কবীন্দ্ৰ পুৰকায়স্থই পাইছে পাব্লিক এফেয়াৰ্ছত, যোগেশ্বৰ দেউৰীয়ে পাইছে চেৰিকালচাৰত দেই, আৰু নুৰুদ্দিন আহমেদে পাইছে থিয়েটাৰ এণ্ড ষ্টেজক্ৰাফ্টত, পখিলা লেকটেপিয়ে পাইছে ফ'ক মিউজিকত আৰু হৰিচৰণ শইকীয়াই পাইছে সত্ৰীয়া ডেন্সত। বেছি ইম্পৰ্টেণ্টটো মোক সত্ৰীয়া ডেন্স জানে আমাৰ অসমৰ কালচাৰ লগত জড়িত, আৰু ইয়াত আৰ্ট তিনিটাতে আৰ্ট আছে, মানে আৰ্টটো একদম কমন এটা থিম হৈ গ'ল। তে কুৱেশ্যন এনেকাও বনিব পাৰে যে এই 5টা নাম দি দিলে 1, 2, 3, 4, 5টাকে, আৰু কুৱেশ্যনত দি দিলে এই 5টা নামৰ ভিতৰৰ পৰা কোনজন এইবাৰ পদ্মশ্ৰী এৱাৰ্ড পাইছিলে আৰ্ট কেটেগৰীত, তে আপুনি স্পেচিফিকেলি নামটোও জানিব লাগিব, নুৰুদ্দিন আহমেদ, পখিলা লেকটেপি আৰু হৰিচৰণ শইকীয়া। বা এনেকাও কুৱেশ্যন আহিব পাৰে যে কোনজন মানে এৱাৰ্ডী বা পাৰ্চনেলিটিয়ে সত্ৰীয়া ডেন্সত এইবাৰ পদ্মশ্ৰী পাইছে, হৰিচৰণ শইকীয়া হ'ল, বা থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্টত পাইছে নুৰুদ্দিন আহমেদ হৈ গ'ল, বা ফ'ক মিউজিকত পাইছে পখিলা লেকটেপি হ'ল। বাকী এই দুটাটো ইজি আছে ধৰক, ডাইৰেক্ট এটাই পাব্লিক এফেয়াৰ্ছ চেৰিকালচাৰ, আপুনি এতিয়া জানে কোনে পাইছে, এবাৰ পঢ়ি ল'ব। এইটো হ'ল ছেকেণ্ড। আমি আহোঁ ছেকেণ্ড, আমি ইয়াত চোৱা খুবেই দৰকাৰ, ৰয়েল বেংগল টাইগাৰ ফাৰ্ষ্ট নিয়াৰলি 30 years ফৰ দ্য ফাৰ্ষ্ট টাইম নহয় দেই, ভালকৈ মনত ৰাখিব এই কথাটো, নিয়াৰলি 30 years পাছত আকৌ এবাৰ ফাৰ্ষ্ট টাইম আমি ডিব্ৰু চাইখো নেশ্যনেল পাৰ্কত পাইছোঁ। এতিয়া ইমানেই হয় নিউজ, বেচিকেলি কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে ৰয়েল বেংগল টাইগাৰ এইবাৰ ফাৰ্ষ্ট টাইম আমি কোনটো নেশ্যনেল পাৰ্কত দেখা পাইছোঁ ক'লে ডিব্ৰু চাইখো নেশ্যনেল পাৰ্ক হ'ল, ঠিক আছে। আৰু বা কুৱেশ্যনটো এনেকাও আহিব পাৰে ষ্টেটমেণ্ট ৱাইজত যে ৰয়েল বেংগল টাইগাৰ আমি ডিব্ৰু চাইখো নেশ্যনেল পাৰ্কত দেখা পাইছোঁ, লোকেশ্যনটো তিনিচুকীয়া ডিব্ৰুগড় নিদি কিনি বেলেগ কিবা দি দিব। চ' আপুনি লোকেশ্যন জানাটোৱে খুবেই দৰকাৰ যে ডিব্ৰু চাইখো নেশ্যনেল পাৰ্ক ক'ত আছে, ডিব্ৰুগড় তিনিচুকীয়া, আৰু কেতিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ পাইছিলে 1997, এইটো জানাটো দৰকাৰ, কিয় কি ডিব্ৰু চাইখো নেশ্যনেল পাৰ্ক নিউজত আছেতো, চ' কেতিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ পাইছে কোৱাটোও অলপ জৰুৰী মই ভাবিছোঁ। সেয়া হ'ল নাম্বাৰ 2। এতিয়া নাম্বাৰ 3লৈ যদি আহোঁ, নাম্বাৰ 3লৈ অলপেই নিউজ, অসমে 24th ৰেংক পাইছে আউট অফ 36 ষ্টেটছ এণ্ড ইউটিছ দেই, 24th ৰেংক পাইছে আউট অফ 34 ষ্টেটছ এণ্ড ইউটিছ ইন নীতি আয়োগ প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স, মানে এক্সপৰ্ট প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স, চৰি মই ইয়াত এক্সপৰ্ট লিখিব পাহৰি গৈছোঁ, এক্সপৰ্ট অ'কে, এক্সপৰ্ট প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স EPI আছেতো, চ' এক্সপৰ্ট প্ৰিপেয়াৰ্ডনেছ ইণ্ডেক্স হয়, ঠিক আছে। আৰু কোনটো এক্সপৰ্ট
এনএছ ইণ্ডেক্সত 24 ৰেংক পাইছে কোনটো লাৰ্জেষ্ট এক্সপৰ্ট আছিল আমাৰ অসমৰ পৰা টি এইটো চবে এটা কমন সেন্স লগাই এনেও ষ্টেটমেণ্টত আহিলে কাৰেক্ট কৰিব পাৰিব সেকেন্ড আমি চাওঁ সন্তোষ ট্ৰফি এবাৰ ইম্পৰ্টেণ্ট সন্তোষ ট্ৰফি কিয় ইম্পৰ্টেণ্ট ক'লে ডিব্ৰুগড়ত আৰু চিলাপথাৰত আয়োজন হ'ব এইবাৰ সন্তোষ ট্ৰফিটো আৰু ওল্ডেষ্ট হয় মানে এই সন্তোষ ট্ৰফিটো আমাৰ জানা খুবেই দৰকাৰ যে এইটো ওল্ডেষ্ট ফুটবল টুৰ্নামেণ্ট হয় গোটেই ইণ্ডিয়াৰ ঠিক আছে আৰু ষ্টাৰ্ট কেতিয়া হৈছিল 1941ত কণ্ডাক্ট কোনে কৰে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে AIFF আৰু ইয়াৰ পৰা আৰু এটা সবচে ইম্পৰ্টেণ্ট যিহেতু আমি ফুটবল বা ক্ৰিকেট টুৰ্নামেণ্টছ কেইটা দেখোঁ ফুটবল টুৰ্নামেণ্টছ কেইটা বেছিভাগ এটা ক্লাব ৰিপ্ৰেজেণ্ট কৰে কিন্তু সন্তোষ ট্ৰফি ক্লাব ৰিপ্ৰেজেণ্ট নকৰে ষ্টেটছ ৰিপ্ৰেজেণ্ট কৰে বা গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনছ ৰিপ্ৰেজেণ্ট কৰে চ' এই কথাটো অলপ ভালকৈ মনত ৰাখিব নহ'লে ইয়াত কনফিউজ হৈ যাব দেন নেক্সট আমি আহি গৈছোঁ ইয়াত বন্দে ভাৰত স্লিপাৰ ট্ৰেইন চবেই নিউজত শুনিছেই চাগে যে এবাৰ দিছে আমাৰ অসমলৈ সৰি বন্দে ভাৰত ট্ৰেইন ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কথা হ'ল এইটো ছেমি হাই স্পীড দেই এতিয়া কুৱেশ্যনত এনেকৈ আহি যাব পাৰিব যে বন্দে ভাৰত স্লিপাৰ ট্ৰেইন ইণ্ডিয়াছ ফাৰ্ষ্ট লং ডিষ্টেঞ্চ হাই স্পীড ট্ৰেইন বুলি কয় হাই স্পীড ট্ৰেইন হ'লে ৰং হৈ যাব ছেমি হাই স্পীড হ'ব ঠিক আছে স্লিপাৰ ট্ৰেইন আৰু নন AC লিখি দিব পাৰে যে বন্দে ভাৰত স্লিপাৰ ট্ৰেইন নন AC হয় নেকি বুলি কয় ষ্টেটমেণ্টত বনাই কিনি দিয়ে ন তে নন AC নহয় আপুনি এই কথাটো মনত ৰাখিব এইটো ফুল্লি এয়াৰ কণ্ডিশ্যনড হয় আৰু ৰোডটো ক'ৰ পৰা ক'ৰ গৈ আছে হাওৰা পৰা গুৱাহাটী বন্দে ভাৰত স্লিপাৰ ট্ৰেইন যাব এইটোৱে কি কাম কৰাব আমাৰ 2 পৰা 3 ঘণ্টা আমাৰ যোনটো ট্ৰাভেল টাইম থাকে সেইটো ৰিডিউচ কৰিব ইমান জানাটো এনাফ আৰু এই কুৱেশ্যনটো মই এনেকা এয়াৰ কণ্ডিশ্যন বা ছেমি হাই স্পীড হাইলাইট কৰি দিছোঁ কিয় অলৰেডি এনেকা কুৱেশ্যন APSCয়ে সুধিছে ডিপাৰ্টমেণ্টেল এক্সামতো আৰু APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামতো চ' মই সেই PYQ এনালাইচিছৰ এক্সপিৰিয়েঞ্চৰ ওপৰত মই সেই হিচাপে কাৰেণ্ট এফেয়াৰ্ছটো দিছোঁ আৰু এটা আমি ইয়াত চাব যাওঁ অমৃত ভাৰত এক্সপ্ৰেছ ইটো এটা দিলে আমাৰ অসমক নন AC হয় এইটো আকৌ দেই বন্দে ভাৰত AC এয়াৰ কণ্ডিশ্যন আৰু অমৃত ভাৰত নন AC স্লিপাৰ তে অমৃত ভাৰত নন AC স্লিপাৰ ক'ৰ পৰা কৈ গৈ আছে গুৱাহাটী কামাখ্যাৰ পৰা ৰোহতক লগে এটা ট্ৰেইন আৰু এটা হ'ল ডিব্ৰুগড় পৰা লক্ষ্ণৌ লগে আৰু এটা ট্ৰেইন চ' এইকেইটা ষ্টেচনৰ নামটো গম পাই ৰাখিব গোমতী নগৰ লগে গৈছে গুৱাহাটী কামাখ্যাৰ পৰা ৰোহতক লগে যাব আৰু এটা ডিব্ৰুগড় পৰা লক্ষ্ণৌ লগে যাব গোমতী নগৰ কোৱা জাগাটোলৈ চ' এইকেইটা সৰু সৰু মাইনৰ ডিটেইলছ মনত ৰাখিব কিয় কি APSCৰ হেবিট আছে এইকেইটা সৰু সৰু কথাতে বেছি ক্ৰিটিকেলি খেলি দিয়ে সেকেন্ড আমি আহি যাওঁ কাজিৰঙা এলিভেটেড নেশ্যনেল পাৰ্ক নিউজত আছিলেই জানেই 4 লেনিং হয় ইয়াত 2 লেনিং দি দিব APSC বা 8 লেনিং নহয় 8 লেনিংটো নাই বাৰু 4 লেনিং জাগাত 2 লেনিং দি দিব ঠিক আছে আৰু ক'ৰ পৰা ক'ত সেকশ্যন 2 মানে জইন হয় কাজিৰঙা এলিভেটেড কৰিডৰে কালিয়াবৰ পৰা নুমালীগড় এইটো মনত ৰখা খুবেই দৰকাৰ কোনটো নেশ্যনেল হাইৱেটোত হয় এইটোও খুবেই দৰকাৰ নেশ্যনেল হাইৱে 44 দি দিব বা বেলেগ কিবা দি দিব কিন্তু নেশ্যনেল হাইৱে 715 ঠিক আছে আৰু কাজিৰঙা এলিভেটেড কৰিডৰে কোনটো ডিষ্ট্ৰিক্ট কভাৰ কৰে ক'লে নগাঁও কাৰ্বি আংলং গোলাঘাট ইমানে কাফি আছে ঠিক আছে এতিয়া আমি আৰু এটা আহি যাওঁ খুবেই আমাৰ প্ৰাউড লগা কথা আমাৰ অসমৰ CMA ৱৰ্ল্ড ইকনমিক ফৰাম এটেণ্ড কৰিছিল ডাভছত ছুইজাৰলেণ্ডত চ' এইটোত আমি ইমানেই এটা জৰুৰী জানা যে ৱৰ্ল্ড ইকনমিক ফৰাম কোনটো ইয়াৰত ইষ্টাব্লিছ হৈছিল 1971 আৰু ইটো নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় দেই প্ৰফিট অৰ্গেনাইজেশ্যন নহয় চ' এইটো এটা কথা খুবেই মনত ৰাখিব আৰু এইটো এটা জেনেৰেল কথা MOU ৱৰ্থ এৰাউণ্ড 1 লাখ crore চাইন হ'ব বুলি কৈছে চ' এতিয়া চোৱা যাক কিমান ইমপ্লিমেণ্টেশ্যনটো হয় কিয় MOUs কেইটাটো চাইন হৈ যায় ইমপ্লিমেণ্টেশ্যন হোৱাটো এটা মানে মুস্কিলৰ কাম আৰু এতিয়া নেক্সট কাৰেণ্ট এফেয়াৰ্ছ আহি যাওঁ 70 মেগাৱাট খুটিগাঁও প্লেণ্ট
আমাৰ বিলাসীপাৰাত লাগিছে এটা বিলাসীপাৰাত লাগিছে বুলি কৈ সবেই জানে কিন্তু কোনটো ডিস্ট্ৰিক্ট পৰে বিলাসীপাৰা এটো বহুত কম মানুহে জানে সবে মানে ডাইৰেক্ট কোনটো ডিস্ট্ৰিক্টত পৰে বুলি কৈ এটো নিয়াৰ বাই পিপল যোনে আছে ধুবুৰীৰ ওচৰত হিন্তে ক'ব পাৰিব কিন্তু যোনে ধৰক সেন্ট্ৰেল আসামত আছে হিন্তৰ কাৰণে অলপ অসুবিধা হৈ যায় আইডিয়া কৰাটো সো এটো ধুবুৰীত আছে কষ্টটো মনত ৰাখিব ইম্পৰ্টেন্ট 350 crore কিয় ইম্পৰ্টেন্ট কৈছো কিয় কি আগতো এনেকা বহুত এনেকা কষ্টৰ ওপৰত কোৱেশ্চন আহিছে মানে 350 crore জাগাত 3500 crore 35000 crore এনেকা দি দিয়ে সো ইটো মানে কষ্ট জানাটো জৰুৰী স্টেটমেন্ট ওয়াইজত ফসাই দিয়ে আৰু এনুৱেল জেনাৰেশন ক্যাপাসিটিটো কিমান আমাৰ 141 মিলিয়ন ইউনিটস ঠিক আছে আৰু এস্টিমেটেড আমাৰ কাৰ্বন ৰিডাকশন কিমান হ'ব কৈছে ইটো দি 1.15 লাখ টনছ কাৰ্বন ডাইঅক্সাইড মানে পাৰ ইয়াৰ আমি ঘটাব পাৰিম ইটো 70 মেগাৱাট খুদিগাঁও প্লেন লগালে আৰু ইটো এটা জেনাৰেল স্টেটমেন্ট যে অসমৰ গ্ৰীন বা ৰিনিউৱেবল এনাৰ্জি টাৰ্গেটটো আমাৰ 3500 মেগাৱাট হয় বাই 2030 আমি কমপ্লিট কৰিম ইটো খুবেই ইম্পৰ্টেন্ট ইটো আপুনি মেন্সতো ঢালিব পাৰিব ঠিক আছে সো 3500 মেগাৱাট বাই 2030 সো এইটোই আছিল এতিয়া নেক্সট আহি যাও নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন নেতাই লাইফ টাইম এচিভমেন্ট এৱাৰ্ড কাক দি আছে পিয়ুষ দেশাই এতিয়া পিয়ুষ দেশাই চেয়াৰম্যান হয় ৱাগ বাকৰি টি গ্ৰুপৰ ৱাগ বাকৰি টি গ্ৰুপ যেহেতু টি লগত জড়িত আমাৰ অসমৰটো জানে টি আৰু অসমৰ চাহ আৰু অসমৰ কি মানে ৰিলেশন সো ইটো নিউজ আমাৰ কাৰণে সেইকাৰণে ইম্পৰ্টেন্ট হৈ যায় ৱাগ বাকৰি টি গ্ৰুপটো থাৰ্ড লাৰ্জেষ্ট টি ব্ৰেণ্ড হয় আমাৰ ইণ্ডিয়াৰ আৰু 9% মাৰ্কেট শ্বেয়াৰ কভাৰ কৰে বস ইমান জানিলে কাফি আছে মই ভাবো এতিয়া 10 নম্বৰ কোৱেশ্চন নিউজত আহি যাও প্ৰদীপ বৰুৱা খুবেই দুখ লগা খবৰ যে তেখেত পাছড আৱে হল তেখেত আছিল ফাউন্ডিং এডিটৰ এণ্ড পাব্লিশ্বাৰ অফ প্ৰান্তিক এটা প্ৰান্তিক নিউ মেগাজিন হয় আমাৰ আছামিজ মেগাজিন এষ্টাব্লিছ 1981ত হৈছিল আৰু তেখেত ইয়াংগাৰ সান আছিল ৰাধা গোবিন্দ বৰুৱাৰ ঠিক আছে সো এই কোৱেশ্চনটো এনেকৈ আহিব পাৰে প্ৰান্তিক দি কিনে ডাইৰেক্ট বাকি আছামিজ মেগাজিনৰ নাম দি কিনে আহিব পাৰে বা ইয়াত ইয়াংগাৰ সানৰ বদলি এল্ডাৰ সানো লিখিব পাৰে কিয় কি যদি এপিএসসি বিচাৰে কোৱেশ্চন টাফ বনাব কাৰণে এনেকা ভাবে বনাব যে মানে আমি ভাবিব নাপাৰা সেইকাৰণে আমি যিমান পাৰো ডিফাৰেন্ট ডাইমেনশনত পঢ়ি যোৱাটো আমাৰ খুবেই দৰকাৰ ক্ৰিটিক্যাল এনালিসিস কৰি যোৱাটো দৰকাৰ বাকিটো এক্সাম হলতো সবে ঝাটকা পায় যিমানে পঢ়ি যাক না যাক কিন্তু আমি আমাৰ নিজৰ ফালে পুৰা বেষ্ট দিব লাগে গোটেই ডাইমেনশনত সো এটা লাষ্ট কারেন্ট অ্যাফেয়ার্সটোত আহিছো সাক লাচিত ওয়ানটো সবে শুনিছে সো এপিএসসিৰ এটা হেবিট আছে যে কিবা যদি এটা এক্ৰনিম নিউজত আছে তাৰ ফুল ফৰ্ম সুধি দিব পাৰে এটা চাৰিটা ফুল ফৰ্ম বেলেগ বেলেগ দি দিব আৰু এনেকা মানে ক্ৰিটিক্যাল ফুল ফৰ্ম কিটা মানে সবৰ মনত নাথাকে সেইকাৰণে আমি লাচিত ওয়ানৰ ফুল ফৰ্ম জানাটো খুবেই দৰকাৰ লাইভ এমেচিউৰ কমিউনিকেশ্যন হাব ফৰ ইনোভেটিভ টেকনলজিজ ওয়ান ঠিক আছে কোনে ডেভেলপ কৰিছিল আসাম ডন বস্কো ইউনিভাৰ্চিটিয়ে ঠিক আছে আৰু এইটো ফাৰ্ষ্ট স্যাটেলাইট হয় from any northeast institution in India ঠিক আছে আৰু এটো বিল্ড আন্ডাৰ কি হয় কাৰ আন্ডাৰত বিল্ড হৈছিল ধ্ৰুৱা স্পেস অস্ত্ৰ প্ৰগ্ৰামৰ ভিতৰত ঠিক আছে এটো মনত ৰাখিব আৰু ইসৰো ৰিপৰ্টেড এনোমলি যেহেতু আপুনি এটা সবে জানে সাগে এই মিশনটো ফেল হৈ গল সো থাৰ্ড ষ্টেজত ফেল হৈছে গৈ কিনি এটো মনত ৰাখিব এতিয়া PSLV C62 টো ইটো এটা ৰকেট আছিল জুনে এই লাচিত ওয়ানটোক লৈ গৈ আছিল ঠিক আছে PSLV C62 আৰু PSLV C62 প্ৰাইমেৰী এম লাচিত L1 লৈ যোৱা না আছিল প্ৰাইমেৰী এম আছিল পেলোড অফ EOS N1 আনবেশা যাৰ নামটো ঠিক আছে ইটো কাৰ কাৰণে বিল্ড কৰা হৈছিল DRDO কাৰণে বিল্ড কৰা হৈছিল এটা ইয়াত এটা ট্ৰিকি আহিব পাৰে সাক ইয়াত ইসৰো আছে এটো ইসৰো আছে ইয়াত DRDO আছে কোৱেশ্চনটো কেনেকৈ আমি পঢ়িব এটো বিল্ড ফৰ মানে
এই PSLV C62 যি কাম কৰিছে এইটো DRDO কানে কৰিছে ঠিক আছে আৰু কৰাইছে কোনে ইজৰোয়ে কৰাইছে সো এইটো মনত ৰাখিব নহলে বহুত প্ৰবলেম হৈ যাব এইটো PSLV C62 প্ৰাইমেৰী লোড লৈ গৈছে EOS N1 আনৱেশা যাৰ নাম কাৰ কানে লৈ গৈছে DRDO কানে লৈ গৈছে মানে আৰু কোনে এইটো প্ৰগ্ৰামটো সাকসেসফুল কৰাইছে ইজৰোয়ে কৰাইছে কিন্তু যেহেতু ফেল হৈ গল এন্ডত থাৰ্ড ষ্টেজত ফেল হৈ গল সো এইকিটা কথা মনত ৰাখিব ঠিক আছে সো হেয়াই কথা বাকি মই মেগাজিনটো দি দিম কাবাৰ যদি লাগে কলে কন্টাক্ট কৰিব পাৰিব মই ডেসক্ৰিপচন বা কমেন্ট সেকশনত মই মোৰ কন্টাক্ট ডিটেইলছ দি দিম ইমেইল আইডি বা ফোন নম্বৰ কাবাক লাগে যদি মোক কন্টাক্ট কৰি ল'ব পাৰে আৰু ইটুটো এটা সিরিজ হয় এইটো সিরিজ 1 হয় ঠিক আছে এইটো সিরিজ 1 হয় এনেকা সিরিজ বহুত আহি থাকিব সিরিজ 1 সিরিজ 2 সিরিজ 3 কে মই পাৰা পৰ্যন্ত 2 या 3 সিরিজ লগে এক মাহৰ আসাম স্পেসিফিক কারেন্ট অ্যাফেয়ার্স মই হেক কৰি দিব বিচাৰিম ঠিক আছে সো আপুনি ইন্টাৰ সাপোর্ট কৰি থাকিব আশা কৰো আপুনি ইন্টাৰ খুবে লাভ হ'ব এই ভিডিও চাই আৰু প্লিজ এট দি এন্ড অফ দ্য ডে যেহেতু বহুত কষ্ট আৰু কাৰেজ লাগে হেনেকা ভিডিওস বনাব সো প্লিজ সাবস্ক্রাইব কৰি দিব ঠিক আছে সো আজিৰ কাৰণে ইমানে জয় আই অসম বাই